হয় জম্মু কাশ্মীৰৰ পেহেলগামত শেহতীয়াকৈ সন্ত্ৰাসবাদীয়ে ভাৰতীয় পৰ্যটকৰ ওপৰত যি নিখংস হত্যাযজ্ঞ চলালে তাৰ বিৰুদ্ধে শিৱসাগৰত আজি উজনি অসম থলুৱা মুছলিম পৰিষদে ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াইছে। তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানৰ মুৰ্দাবাদ শ্লোগানেৰে উত্তাল কৰিছে। মই দেখুৱাইছো এয়া শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা উলিয়াইছে প্ৰতিবাদ। মই ইয়াত প্ৰতিবাদকাৰীসকল আছে, মই তেওঁলোকৰ পৰা ভাষ্য ল'ম। বাইদেউ কি ক'ব? কাশ্মীৰৰ পেহেলগাম অঞ্চলত যি পাক সন্ত্ৰাসবাদীয়ে আমাৰ নিৰীহ ভাৰতীয় পৰ্যটকৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাই তেখেতলোকক মৃত্যুৰ মুখলৈ ঠেলি দিলে, সেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আজি আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত ওলাই আহিছোঁ। আমি সচেতন ৰাইজ আজি ওলাই আহিছোঁ। কাৰণ কি এই সন্ত্ৰাসবাদী সম্পূৰ্ণৰূপে নিৰ্মূল হ'ব লাগে, নিপাত যাব লাগে। আৰু প্ৰথমতে মই যিসকল আমাৰ ভাৰতীয় পৰ্যটকৰ প্ৰাণ আহুতি দিলে সেই পৰ্যটকসকলৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি শান্তিত জীয়াই থাকিব পৰা নাই, আমি শান্তি পোৱা নাই, কাৰণ আমাৰ নিজৰে তেজ মঙহা ভাই ককাই আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ কোনো জাত ধৰ্ম আছে বুলি আমি কেতিয়াও ভবা নাই আৰু নাভাবোঁ। আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আহ্বান জনাম যাতে পাকিস্তানৰ কোনো ক্ষেত্ৰতে আমাৰ ভাৰতীয় তেওঁলোকৰ লগত সহযোগ কৰিব নালাগে আৰু সম্পূৰ্ণ সন্ত্ৰাসবাদীক তেওঁলোকে নিপাত কৰিব লাগে, নিৰ্মূল কৰিব লাগে। ISR যিটো শিপা, সেই শিপা তেওঁলোকে উঘালি পেলাব লাগে, তাকে আমি কামনা কৰিছোঁ। শিৱসাগৰৰ ইয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা উজনি অসম থলুৱা মুছলিম পৰিষদে এনেধৰণেই প্ৰতিবাদ সাব্যস্ত কৰিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে। মই ভাষ্য ল'ম, ইয়াৰ বিষয়ববীয়াসকল আছে। কি ক'ব? আমি এটাই ক'ম, পাকিস্তানৰ যিবিলাক সন্ত্ৰাসবাদী ঘাটি আছে এই সন্ত্ৰাসবাদী ঘাটিসমূহ সম্পূৰ্ণৰূপে নিশ্চিন্ন কৰিব লাগে ভাৰতীয় সেনাবাহিনীয়ে। পাকিস্তানত সোমাই গৈ পেলাই তেওঁলোকে যেনেকৈ আমাৰ নিজ জনসাধাৰণক মাৰিছে তেওঁলোকৰ সন্ত্ৰাসবাদীসকলক তেনেকৈ মাৰিব লাগে। আৰু ইয়াত পাকিস্তানৰ চৰকাৰৰ পৃষ্ঠপোষকতাত এই ঘটনা হৈছে। সেইকাৰণে ভাৰত চৰকাৰে অৰ্থনৈতিক, ৰাজনৈতিক, কূটনৈতিক, সাংস্কৃতিক, ক্ৰীড়াৰ ক্ষেত্ৰত লোকসভাত আৰু ৰাজ্য সভাত আইন প্ৰণয়ন কৰে, ভৱিষ্যতে যাতে কোনো চৰকাৰে পাকিস্তানৰ লগত যাতে সম্পৰ্ক ৰাখিব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰিব লাগে। এনেধৰণে মই দেখুৱাইছোঁ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা শিৱসাগৰ চহৰৰ মাজমজিয়ালৈ এনেধৰণে সমদল উলিয়াইছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে, পাকিস্তানৰ বিৰুদ্ধে। মই দেখুৱাইছোঁ যে শেহতীয়াকৈ জম্মু কাশ্মীৰৰ পেহেলগামত যি হত্যালীলা চলালে তাৰ বিৰুদ্ধে এনেধৰণেই এয়া উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত এয়া মহিলাসকল, পুৰুষসকল ওলাই আহিছে আৰু তেওঁলোকে ইয়াত হাতে হাতে প্লে কাৰ্ড লৈ, বেনাৰ লৈ এনেধৰণেই শিৱসাগৰৰ ৰাজপথ উত্তাল কৰিছে আৰু কোনো কাৰণতে যাতে এই জঘন্য কাণ্ড কৰা সন্ত্ৰাসবাদী কেইটা যাতে বাচি যাব নোৱাৰে তাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।